নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো উপায়ৰ মাধ্যমেদি যদি আপোনালোকৰ হাতত একেবাৰে পইচা সঞ্চয় নহয়, আপোনাৰ পইচা অদৰকাৰীকৈ য'ত ত'ত খৰচ হৈ যায়, আপোনাৰ হাতলৈ পইচা অহা মাত্ৰকৈ খৰচ হৈ গুচি যায়, বা আপোনাৰ পইচা য'ত ত'ত ফচি আছে, যিখিনি পইচা আপুনি আপোনাৰ হাতলৈ অহাটো বিচাৰে, তেন্তে সেই সমস্যা এই উপায়ৰ মাধ্যমেদি আপোনালোকে দূৰ কৰিব পাৰিব। বন্ধুসকল, উপায়টো একেবাৰে সৰু উপায়, সকলোৱে কৰিব পৰা উপায়, কিন্তু এই উপায়টো আপোনালোকে নিৰ্দিষ্ট দিনত কৰিব লাগিব। বন্ধুসকল, এই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা এটা শুক্ৰবাৰে। আৰু এই উপায়টো কৰিবৰ কাৰণে আপোনালোকক এটা 5 টকীয়া নোটৰ প্ৰয়োজন হ'ব। 5 টকীয়া কাগজৰ নোট আপোনালোকে নিশ্চয় চিনি পায়। নোট এটাৰ সহায়ত আপোনালোকে এই উপায়টো কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ পইচা আহি থাকক। বন্ধুসকল, ধন টকা পইচা সকলোকে প্ৰয়োজন থাকে। মনৰ ইচ্ছা পূৰ্তিৰ কাৰণে, পৰিয়াল পোহপাল দিবৰ কাৰণে সকলোকে ধন টকা পইচাৰ আৱশ্যক হয়। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে আমি বহু চেষ্টা কৰিও আমি পইচা আহৰণ কৰিব নোৱাৰোঁ, বা আমাৰ ধন টকা পইচা য'ত ত'ত ফচি যায়, বা আমাৰ হাতলৈ বহু চেষ্টা কৰাৰ পিছতো ধন নাহে, আৰু আহিলেও লগে লগে বিভিন্ন কাৰণত খৰচ হৈ গুচি যায়, একেবাৰে সঞ্চয় নহয়। এইটো এটা বন্ধুসকল বহুত ডাঙৰ সমস্যা। 100ৰ ভিতৰত 90% ব্যক্তিৰ এই ধৰণৰ সমস্যা থাকে যে তেওঁলোকৰ হাতত একেবাৰে পইচা নৰয়। কিয়নো বন্ধুসকল, ধনলক্ষ্মী অত্যন্ত চঞ্চল। মা লক্ষ্মীক আহৰণ কৰাতকৈ মা লক্ষ্মীক স্থিৰ কৰি ৰখাটো অত্যন্ত জটিল কাম। আজিৰ যুগত এইটো এটা ডাঙৰ সমস্যা যে আপোনালোকে সঞ্চয় কৰিবৰ কাৰণে বহু চেষ্টা কৰিব লগাত পাৰে। সঞ্চয় কৰাৰ ক্ষেত্ৰত সমস্যা আপোনালোকে সকলোৱে সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এই উপায়টো আপোনালোকে শুক্ৰবাৰৰ দিনা এটা 5 টকীয়া নোটৰ ওপৰত কৰিব লাগিব। কি কৰিব লাগিব বন্ধুসকল? আপোনালোকে 5 টকীয়াটো নিশ্চয় দেখিছে। 5 টকীয়া নোটৰ যি বগা অংশ, যিটো খালী এটা অংশ আছে, আপোনালোকে মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে চাই লওক। এই 5 টকীয়া নোটটোৰ এই খালী অংশত আপোনালোকে পেঞ্চিলৰ সহায়ত এটা চিম্বল লিখিব লাগিব। বন্ধুসকল, চিম্বলটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। এডাল পেঞ্চিল লৈ ল'ব। পেঞ্চিলৰ সহায়ত আপোনালোকে এই চিম্বলটো শুক্ৰবাৰ দিনা ৰাতিপুৱা সেই 5 টকীয়া নোটটোৰ ওপৰত লিখিব, সেই বগা অংশত লিখিব। লিখি লৈ সেই পইচাটো আপুনি নিজৰ পাৰ্চত ৰাখি থ'ব। বন্ধুসকল, এই চিম্বলটো আপোনালোকে নিশ্চয় ক'ৰবাত হ'লেও দেখিছে। এই চিম্বলটোৱে মানি আকৰ্ষণ কৰাত সহায় কৰে, টকা পইচা এট্ৰেক্ট কৰাত সহায় কৰে। আৰু যিহেতু 5 টকীয়া নোটটো সেউজীয়া ৰঙৰ, আপোনালোকে নিশ্চয় দেখিছেই, সেউজীয়া ৰংটোৱেও ধন টকা পইচা আকৰ্ষণ কৰে। আৰু সেইকাৰণে যিমানখিনি ছুইচ ৱৰ্ড আছে, মানি এনাৰ্জিক আকৰ্ষণ কৰা বা এঞ্জেল নাম্বাৰ আছে, এইখিনি গ্ৰীণ পেনৰ সহায়ত লিখিবলৈ কোৱা হয়। গতিকে আপোনালোকে 5 টকীয়া নোটটোৰ ওপৰত আপোনালোকে শুক্ৰবাৰ দিনা এই চিম্বলটো লিখি এই পইচাটো আপোনালোকে নিজৰ পাৰ্চত ৰাখি থ'ব। আৰু চাব আপোনালোকৰ হাতলৈ পৰ্যাপ্ত পৰিমাণৰ ধন আহিবলৈ ল'ব। যদি ক'ৰবাত ধন টকা পইচা ফচিও আছে, সেই ধন টকা পইচা আপোনাৰ হাতলৈ লাহে লাহে আহিবলৈ ল'ব। এইটোৱে হৈছে আপোনাৰ হাতলৈ ধন টকা পইচাক এট্ৰেক্ট কৰা এটা টেকনিক। এইটো টেকনিক যদি আপোনালোকে ইউজ কৰে, ভালকৈ ইউজ কৰে, সম্পূৰ্ণ বিশ্বাসেৰে কৰে, তেন্তে আপোনালোকে ইয়াৰ ভাল ফলো সোনকালে লাভ কৰিব। বন্ধুসকল, ধন টকা পইচাক, মানি এনাৰ্জিক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ বিভিন্ন কৌশল আছে, এঞ্জেল নাম্বাৰ আছে, ছুইচ ৱৰ্ড আছে, মন্ত্ৰ আছে, যন্ত্ৰ আছে, ঠিক তেনেকৈ কিছুমান চিম্বল আছে। এই চিম্বলটোৱেও আপোনালোকক ধন টকা পইচা আকৰ্ষণ কৰাত সহায় কৰে। কেৱল আপোনালোকে এটা কথা ধ্যান ৰাখিব যে আপোনালোকে পেঞ্চিলৰ সহায়ত এই চিম্বলটো লিখিব লাগিব। আৰু যিটো পইচা আপোনালোকে এই চিম্বলটো লিখি ৰাখি থ'ব, এই পইচাটো কিন্তু আপোনালোকে খৰচ নকৰিব, নিজৰ পাৰ্চত সযতনে ৰাখি থৈ দিব। আৰু যদি কেতিয়াবা আপোনাক খৰচ কৰিব লগাত পৰে, তেন্তে আপোনালোকে আৰু এটা 5 টকীয়া নোট যোগাৰ কৰি সেই নোটটোৰ ওপৰতে আপোনালোকে এই চিম্বলটো পেঞ্চিলৰ দ্বাৰা শুক্ৰবাৰ দিনা ৰাতিপুৱা লিখি আকৌ পুনৰ আপোনাৰ নিজৰ পাৰ্চত ৰাখি থ'ব। বন্ধুসকল, এই উপায়টো মই বহুজনক দিছোঁ, তাৰ পৰা তেওঁলোকে ভাল ফলো লাভ কৰিছে। গতিকে আপোনালোকক এই উপায়টো মই আজি আগবঢ়ালোঁ। আপোনালোকেও যদি এই ধৰণৰ ধন সঞ্চয় নোহোৱাৰ সমস্যা বা আৰ্থিক উন্নতিৰ বাধাৰ সন্মুখীন হৈ আছে, বা ধন টকা পইচা য'ত ত'ত আপোনালোকৰ ফচি আছে, তেন্তে আপোনালোকে এই উপায়টোৰ সহায় ল'ব পাৰে। একেবাৰে সহজ উপায়, 1 টকা পইচা খৰচ কৰিব নলগা উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, যিসকলে নিজৰ লগত পাৰ্চ ৰাখে, সেই পাৰ্চটো কিন্তু কোনো কাৰণতে আপোনালোকে অদৰকাৰী বস্তুৰে ভৰাই নাৰাখিব। বহুতে পাৰ্চত বহু পুৰণা স্লিপ, ATMৰ ৰিচিপ্ট, বিভিন্ন ধৰণৰ বিল ইত্যাদি বহুত কিছুমান অদৰকাৰী বস্তু ভৰাই থৈ দিয়ে। আপোনালোকে নিজৰ পাৰ্চটো চাফ চিকুণ কৰি ৰাখিব, অদৰকাৰী বস্তু পাৰ্চত ভৰাই নাৰাখিব।
পাৰ্চটো যিহেতু ধনস্থান, যেনেকৈ আপোনাৰ কেছ বক্সো আপোনাৰ ধনস্থান, কেছ বক্সটো আপোনালোকে ভালকৈ ৰাখে, গা পা নোধোৱাকৈ কেছ বক্স আপোনালোকে নুচুৱে, কেছ বক্সত আপোনালোকে পবিত্ৰ কৰি ৰাখিব, অদৰকাৰী বস্তু তাত ভৰাই নাৰাখিব, নহ'লে কিন্তু আপোনালোকৰ ধন টকা পইচাৰ অপচয় হোৱাৰ সম্ভাৱনা থাকে বা আপোনাৰ হাতত পইচা নোহোৱাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে পাৰ্চটো যিমান পাৰে ক্লিন ৰাখিবলৈ যত্ন কৰিব। আৰু ব্লেক পাৰ্চ লোৱাতকৈ, ৱালেটটো আপোনালোকৰ ব্লেক হোৱাতকৈ ব্ৰাউন কালাৰ যদি হয় বা যদি আপোনালোকৰ গ্ৰীণ কালাৰ যদি হয় তেন্তে যথেষ্ট ভাল। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই আজি এই মানি এনাৰ্জিক আকৰ্ষণ কৰা উপায়টো আপোনালোকক দিলোঁ। আপোনালোকে এই উপায়টো ভালকৈ প্ৰয়োগ কৰিব, ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই উপায়টো জানি ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।